কইনাই লাজে মানে একেবাৰে কাপোৰ কাৰণে লৈছো চিম্বা বাবু অলপ কাপোৰ আৰু এইযোৰ হৈছে প্ৰথম কাপোৰযোৰ এইযোৰ কইনা বজাৰ কৰিব আহি পানীপুৰিত লাগিছে এইকেইটাই আৰু খানা আহি গ'ল এইখন পুৰা টেষ্টি পৰঠা হয় 100 নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেচবুক গাড়ী আহি গ'ল বাকি দৌৰিছে সব না গাড়ী কাৰণে দৌৰি ইন্ট্ৰো দি থাকোতে গাড়ীখনে এৰি গুছিয়ে গ'ল হয় গাড়ীত উঠি লোৱাটো মেইন যেহেতু ইন্ট্ৰো পিছতো হ'ব আৰু বহু দিনৰ মূৰত বাছত উঠি আমি যাত্ৰা আৰম্ভ কৰিছো কলৈ গৈ আছো কিয় গৈ আছো সকলোখিনি গম পাই থাকিব ভিডিওটো হেকলৈকে চাই থাকিব গাড়ীখনত মানে এসি ঠেলি ঘুমাইছে পুৰা আমাৰ কইনা আহি গ'ল তাই ৰখি অৱস্থা বেয়া হৈ গৈছে কি খবৰ পৰীক্ষা কেনেকুৱা হ'ল মুৰা আহিছে তাইৰ পুৰা 2000 years later বাই গ্ৰীণ বাছ বা ইহঁতৰ খোজ চাওক না একেবাৰে ইমান স্পীডত যায় একদম আৰু আমি আহিছোঁ বিয়াৰ বজাৰ কৰিবৰ কাৰণে আজিৰ পৰা মানে বিয়াৰ বজাৰৰ আৰম্ভণি কাৰ বিয়া কি বিয়া গম পাই থাকিব বাৰু আমাৰ এজনীটো হৈয়ে গ'ল বাৰু বিয়া আমি এতিয়া ফেঞ্চি আহি আছোঁ আৰু বহুত দিনৰ মূৰত বাছত উঠি পেলাই মানে মজা লাগি গ'ল আৰু গাড়ীখন মই নানিলোঁ পাৰ্কিঙৰ জেগা নাপাম বুলি কিন্তু এইপিনে চাওকচোন একদম পোপট বনি গৈছোঁ গোটেই পাৰ্কিঙৰ জেগাই জেগা আজি এইকেইটাৰ গালি খাই আছোঁ আৰু এতিয়া তথাপিও ন বাছত আহিলোঁ ন এচি বাছত উঠিছোঁ প্ৰথমবাৰৰ কাৰণে বহুত ভাল লাগিছে নাকটো বন্ধ কৰালি আৰু এচি বাছত আহিছোঁ আজি আৰু মইতো মানে 6 বছৰমান পিছত বাছত উঠিছোঁ নেকি এনেকুৱা লাগিছে মানে 6 বছৰ নহ'লেও বহুত বছৰ হ'ল আৰু বাছত উঠা আমি খাই লওঁ নেকি ন প্ৰথমতে আমি খাই লওঁ তাৰপাছত বজাৰ কৰিম ভোক গোটেই কেইজনীৰে ভোক লাগি আছে যিহেতু আহি গ'লো ফেঞ্চি বজাৰত থকা ৰবিন কেবিনলৈ ইয়াতে কোনে কোনে খাইছে কমেণ্টত জনাবচোন আমাৰ খানা আহি গ'ল এইখন পুৰা টেষ্টি পৰঠা হয় ৰবিন কেবিনত আৰু আমি এইটো খাবৰ কাৰণে আহোঁ বহুত টেষ্টি হয় পৰঠাটো আৰু বেলেগ ষ্টাইলত বনোৱা হয় আৰু একদম বাইদেউ চুলিৰ কাৰণে তাই একো গমেই নাপায় চাওঁ এইপিনে কেনেকুৱা আহিবই খোজা নাছিলেচোন খাবই খোজা নাছিলেচোন তাই খাবই নোখোজে নিকো কেনেকুৱা আৰু খাই বৈ উঠি আমি আহি গ'লো মেইন কামটোৰ কাৰণে যিটো কামৰ বাবে আমি আহিছোঁ বিয়াৰ বজাৰ কৰিবলৈ মাহিৰ ছোৱালীজনীৰ বিয়া আহি আছে আৰু বিয়াৰ বাবে আমি আজি প্ৰথম বজাৰ কৰিবলৈ আহিছোঁ আৰু প্ৰথম বজাৰ আৰম্ভ কৰিছোঁ আজি মান ধৰা কাপোৰ কিনিব লাগিব আৰু কইনাৰ ঘৰৰ মানুহখিনিৰ কাৰণে কাপোৰ কিনিব লাগিব আৰু গৈ আছোঁ যিহেতু মেখেলা চাদৰৰ হোলচেল দোকানলৈ ক'ত যাওঁ গোটেইখিনি এড্ৰেছ ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকেও যদি আহিব বিচাৰে নজনাসকলৰ বাবে অকণমান হ'লেও সুবিধা হ'ব ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে আমি সোমাই আহিছোঁ নিউ মাৰ্কেটৰ এই গলিটোৰে আৰু এই গলিটো ক'ত আছে জানেনে য'ত ফেঞ্চি বজাৰৰ ফুটপাতত কাপোৰবোৰ বিক্ৰী কৰি থকা হয় সেই ৰাস্তাটোৰে আহিলে কেইবাটাও আপোনালোকে ভিতৰৰ পিনে সোমাই যোৱা গলি দেখিবলৈ পাব আৰু যিটো গলিত নিউ মাৰ্কেট বুলি লিখাই থাকিব সেই গলিটোৰে আপোনালোকে সোমাই আহিব যিহেতু আপোনালোকক আজি এখন মেখেলা চাদৰৰ হোলচেল দোকান দেখুৱাম বুলি কৈছোঁ সেইকাৰণে এই দোকানখন আপোনালোকক দেখুৱাও বুলি ভাবিছোঁ এই নিউ মাৰ্কেটৰ গলিটোৰে সোমাই আহি একেবাৰে শেষত এনেকুৱা এটা চিৰিৰে উঠি যাব লাগিব ৰাস্তাটো দেখিছে মই গোটেইখিনি ভালদৰে দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ যাতে দোকানখন বিচাৰি পোৱাত আপোনালোকৰ সুবিধা হয় আৰু এই চিৰিটোৰে আহি দেখিছেনে বিল্ডিংটোৰ একেবাৰে শেষলৈ আহি এইটো আৰু এটা চিৰি আৰু এই চিৰিটোৰে ফাৰ্ষ্ট ফ্ল'ৰলৈকে উঠি যাব লাগিব আৰু ফাৰ্ষ্ট ফ্ল'ৰতে আছে সেই হোলচেল দোকানখন চাই থাকক ভিডিঅ'টো ভালকৈ গোটেইখিনি দেখুৱাই যাম আহক বাইদেউহঁত আহক বিয়া ন কাপোৰ কিনিম আহক
উঠি আহি ফাৰ্ষ্ট ফ্ল'ৰত এই পিনে এখন দোকান আৰু দোকানখনৰ নাম হৈছে বিজয় হেণ্ডলুম আৰু দোকানখনত আহিয়ে আমি কাপোৰ চোৱাত লাগি গ'লো ভিতৰলৈ সোমাই আহি আৰু খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰৰ কালেকশ্যন আছে ইয়াত আৰু বহুত কম দামৰ পৰাই প্ৰাইচবোৰ ষ্টাৰ্ট হয় 250 মান টকাৰ পৰা আপোনালোকে ইয়াত মেখেলা চাদৰ পাই যাব আৰু মান ধৰা কাপোৰো যিহেতু আমি কিনিবলৈ আহিছোঁ ধুনীয়া কাপোৰ মান ধৰিবলৈ 500-600 টকাৰ ভিতৰত মান ধৰা ধুনীয়া ধুনীয়া কাপোৰ পায় আৰু লগতে কইনাৰ ঘৰৰ মানুহখিনিৰো বজাৰ কৰিব লগা আছে কি মেখেলা চাদৰ চাওঁ সেয়া আপোনালোককো দেখুৱাই যাম পৰঠা আৰু চাহ নিজে খাই আছে কইনাই পুৰা পিন্ধি চাই তত পোৱা নাই একদম ये दिखाओ तो ये ধুনীয়া লাগিছে চাই এনেকে ল तुम्हारे हाथ में जो है वो ले आओ কাপোৰেই কাপোৰ এইবিলাক সব কাপোৰেই কাপোৰ কাপোৰেই কাপোৰ কেনেকুৱা লাগিছে চাই লওক এই পিনে আমাৰ কইনা এজনী দেই কলাটো মই নাচালে হ'ব দিয়ক ৰাখিছে আৰু কাপোৰ চাই একদম ভাগৰি পৰিছোঁ আমাৰ এই কইনাজনী তাই ভাগৰা নাই তাইক খালি আৰু কাপোৰ লাগে কাপোৰ পছন্দ হৈছে না হা মুখ চুকচোন মৰি গৈছে শুকাই গৈছে চোন এক্সাম দি আহি বিয়া হোৱাৰ আগতে এনেকুৱা অৱস্থা আৰু বিয়া হোৱাৰ পিছত অৱস্থা তাইৰ আৰু আমাৰ এজনী বিয়া হোৱা মানুহজনী আমাৰ এপিনে আৰু কেনেকে বহি লৈছে যেন তাইহে দোকানীটো আৰু মই দেখাই আছো তাইহে যেন আৰু মেইন দোকানীটো আৰু মোৰো নিজকে দোকানী লাগিছে এনেকৈ বহি লৈছোঁ আমি চাহ তাহো খালোঁ আৰু তেতিয়াৰ পৰা কাপোৰে চাই আছোঁ 2 ঘণ্টামান হ'ল না আমাৰ 2 ঘণ্টামান হ'ল কাপোৰে চাই আছোঁ ফাইনেলি বিয়াৰ গোটেই মান ধৰা কাপোৰ লগতে কইনাৰ মাকৰ ভনীয়েকৰ কাপোৰ গোটেইখিনি হৈ গ'ল কিনা এতিয়া তাৰ পাছত মানে কইনাৰ পাটৰ কাপোৰ চাটৰ কাপোৰ এইবিলাক কিনিব আছে এইবিলাক লাহে লাহে কিনিব আৰু মান ধৰা কাপোৰখিনি আৰু কইনাৰ ঘৰৰ মানুহৰ কাপোৰৰ বজাৰখিনি হৈ গ'ল লাগি কইনাই লাজে মানে একেবাৰে কাপোৰ কইনা কাপোৰ পছন্দ হৈছে না নাই ফটো লাগে ফটো বিয়া হলে এইখিনি কষ্ট হ'বই ইমান আৰু চিন্তা কৰি লাভ নাই কষ্টক চিন্তা নকৰবি ৰখি থাকিবি গাড়ী বিয়া হবি না अच्छा কাপোৰ চাই এতিয়া পইচা দে এতিয়া ওলা পইচা ওলা আহিব আপোনালোকে বিজয় হেণ্ডলুম মই এড্ৰেছটো ধুনীয়াকৈ দিয়ে দিছোঁ ন বঢ়িয়া কাপোৰ দেখাই দিব আৰু দাদা কইনাক চাওক ইমান আৰামত গৈ আছে বাপৰে আৰু আমাক এইবিলাক বস্তু ডাঙাইছে আৰু এইপিনে বাইদেউক দেখাও ৰ'ব এই বাইদেউকো এইবিলাক ডাঙাইছে আৰু তাই পুৰা আৰামত যাই আছে দেখিছে আৰাম আৰু আমি এইবিলাক দাঙি বাপৰে মানুহৰ ভিৰ Hundred. Wow, nice scene. বজাৰ কৰিব আহি পানীপুৰিত লাগিছে এইকেইটাই বেলেগ নাখাও এইটো খাও কিন্তু চুখাটো কেনেকৈ খাইছে এইকেইটা খাবা নোপোৱা নিচিনা যেন বহুত দিন খাবাহে পোৱা নাই তহঁতে সেনেকুৱা লাগিছে আৰু আমি ইয়াতে চাই আছোঁ হেয়াৰ বেণ্ড এইটো ভাল লাগিছে নহয় ধুনীয়া বেন আছে ইয়াতে ইয়াৰিং ইমান বেছি ধুনীয়া লাগিছে দাদা এনেকুৱা সৰু বাচ্ছাৰ আছে নেকি এইবিলাক সাইজ নাই এটো বাচ্চা ডাঙৰ সবে লগায় আজিকালি ইমান ডাঙৰ মাথা নাই সৰু বাচ্চা নহ'ব এইকেইটা
মই চাইছোঁ হেয়াৰ বেণ্ড এইকেইডাল লৈ আছোঁ চেচ বৰষুণে আহিব ধৰিছে এতিয়া আৰু কাপোৰ কিনা হোৱাৰ পিছত আমাৰ কইনাই কাটা বিস্কুট খাই বাটাৰ চেণ্ডেল কিনিবৰ কাৰণে আহি গ'ল আৰু চেণ্ডেল কিনাৰ পিছত তাৰপিছত আমি ঘৰলৈ যাম আৰু ঘৰলৈ গৈ আপোনালোকক কি কি কাপোৰ কিনিলোঁ সেয়া দেখুৱাম চাই টপ পোৱা নাই হা নাযায় নাযায় কোন এইটো গুচি নাযায় এইটো মইচোন ইউজ কৰি আছোঁ কিন্তু যায় বেগমেন আৰু কাপোৰ কিনি উঠাৰ পিছত আমি একেবাৰে দৌৰি আহি বাছত বহি ল'লোঁ কাৰণ বহুত বেছি বৰষুণ দি আছিল বাছত উঠাৰ সময়খিনিত এতিয়া অকণমান কমিছে বাৰু আৰু বৰষুণ দিয়াৰ লগে লগে ভয় লাগি গ'ল কাৰণ পানী হৈ যাব অকণমান বৰষুণ দিলে আৰু সোনকালে এতিয়া গৈ পাব লাগে ঘৰ আৰু আপোনালোকে ভিডিঅ'টো শেষ হোৱা বুলি একেবাৰে নাভাবিব কাৰণ ঘৰত গৈ আপোনালোকক গোটেই কাপোৰখিনি দেখুৱাম কি কি বজাৰ কৰিলোঁ বহুত ধুনীয়া ধুনীয়া মেখেলা চাদৰ কিনিছে তাই আৰু দোকানত যিহেতু ভালকৈ দেখুৱাব পৰা নাই ঘৰত গৈ মেখেলা চাদৰখিনি আপোনালোকক ভালকৈ দেখুৱাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক The next day. আৰু আজি হৈছে নেক্সট ডে বজাৰ কৰিব যোৱাৰ দিনা যিহেতু বহুত বেছি বৰষুণ দিলে আমাৰ আহি পাওঁতে ৰাতিও হ'ল যিহেতু বাছত গৈছিলোঁ সিদিনাই আপোনালোকক কাপোৰখিনি দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু দেখুওৱা নহ'ল আৰু এই ভিডিঅ'টো বনাই আছোঁ তাৰ পিছদিনাখন আজি আপোনালোকক গোটেইখিনি মেখেলা চাদৰ দেখুৱাওঁ বুলি ভাবিলোঁ কি কি কিনিলোঁ হোলচেল দোকানৰ পৰা দোকানখনটো আপোনালোকক দেখুৱালোৱে কোনখন দোকানৰ পৰা লৈছোঁ আশা কৰোঁ আপোনালোকে ধৰিব পাৰিছে দোকানখন এতিয়া আমাৰ কাপোৰ কেইযোৰ দেখুওৱা হওক কি কি কাপোৰ ল'লোঁ আমি হোলচেল দোকানৰ পৰাও লৈছোঁ আৰু মগৰ দা ক্লাছিক কালেকশ্যনৰ পৰাও দুযোৰমান কাপোৰ লৈছোঁ গোটেইখিনি আপোনালোকক ভালকৈ দেখুৱাম আৰু কোনযোৰ কাপোৰ আটাইতকৈ বেছি ভাল লাগিছে সেয়া আপোনালোকে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব এয়া আমাৰ কইনাৰ কাপোৰ দেখাম এতিয়া ভাল দেখি আছে দেই দিবৰ কাৰণে লৈছোঁ চিম্বা বাবু অলপমান এইখিনি যোৱা এই চাইড নিদিয়ে মানে অৱশেষত কুকুৰটো পলাল এতিয়া আপোনালোকক কাপোৰ কেইযোৰ দেখুৱাওঁ আমাৰ মাহীৰ ছোৱালীজনীৰ তাইনো কি কি বিয়াৰ বজাৰ কৰিলে সেয়া কাপোৰ কেইযোৰ আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ আৰু হোলচেল মাৰ্কেটৰ পৰা আনিছোঁ কাপোৰ কেইযোৰ আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো যদি চাইছে তেনেহ'লে গম পাবই মই ভালকৈ দেখুৱাই দিছোঁ কোনখন দোকানৰ পৰা লৈছোঁ তাৰ পৰা আপোনালোকেও কিনিব পাৰে হোলচেল প্ৰাইচত পাব কাপোৰ আৰু এইযোৰ হৈছে প্ৰথম কাপোৰযোৰ এইযোৰ কইনাৰ ভনীয়েকৰ কাৰণে লৈছে টচ কটনৰ যোৰা খুব ধুনীয়া এইযোৰ মেখেলা চাদৰ নীলা ৰঙৰ কাম কৰা আছে এনেকুৱা মগৰ ফুলৰ ডিজাইনটো মানে মগৰ ডিজাইনত আছে আৰু সৰু সৰু বুটা এখন মেখেলা আৰু লগতে হৈছে পিছত জাপিম ৰ'ব এইবোৰ ভালকৈ লগতে এইবোৰ বোলে লগতে এইখন হৈছে চাদৰখন বহুত বেছি মৰম লাগিছে সৰু সৰু বুটাকেইটাৰ কাৰণে এয়া চাদৰখন এইখন কেনেকুৱা লাগিছে ক'ব এইযোৰ পিন্ধিব কইনাৰ ভনীয়েকে নেক্সট এইযোৰ হৈছে এইযোৰ মিক্স পাটৰ কাপোৰ এইযোৰ কইনাই নিজৰ কাৰণে লৈছে এইযোৰ চাওক এইযোৰ কাপোৰযোৰ খুব ধুনীয়া এইযোৰ কাপোৰ বহুত বেছি মৰম লাগিছে এই কাপোৰযোৰো মিক্স পাটৰ কাপোৰ এইযোৰ কইনাৰ কাৰণে এইখন মেখেলা তাইৰ লগৰ আৰু ছেম ডিজাইনৰ এইযোৰ কাপোৰ এইযোৰ মান ধৰিবৰ কাৰণে লৈছে কইনাই মান ধৰিবৰ কাৰণে লৈছে ছেম কাপোৰবিলাক কিবা উল্টা পুল্টা হৈ যায় মই জাপিবলৈ অকণমান দিগদাৰেই হৈ যায় এইযোৰ মান ধৰিবৰ কাৰণে লৈছে মিক্স পাটৰ কাপোৰ এইযোৰ তাৰ পাছত আপোনালোকক এযোৰ দেখুৱাওঁ পুৰা পিয়ৰ কটন যোৰা এইযোৰ চাওক পুৰা ফ্ল'ৰেল প্ৰিণ্টত আছে এইকেইযোৰো মান ধৰিবৰ কাৰণে লৈছে কইনাই আৰু কাপোৰ কেইযোৰ মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু এইকেইযোৰ কাপোৰ পিন্ধিবলৈ বহুত বেছি আৰাম হ'ব খুব ধুনীয়া ফ্ল'ৰেল প্ৰিণ্টৰ কাপোৰ হয় এয়া চাওক এখন চাদৰ আৰু এনেকুৱা 3-4যোৰমান এনেকুৱা লৈছে কইনাজনীয়ে আমাৰ এইবিলাক বেলেগ বেলেগ কালাৰৰ এনেকুৱা লৈছে নেক্সট এইযোৰ হৈছে নুনি কটনৰ এযোৰ কাপোৰ আৰু নতুন কইনা বিয়া হৈ ৰঙা ৰঙৰ কাপোৰ পিন্ধিলে খুব বেছি মৰম লাগে এযোৰ ৰঙা ৰঙত এযোৰ লৈছে সেউজীয়া ৰঙৰ ফুল আছে বেছি ফুলি নাথাকো দিয়ক ন এইযোৰ নুনি কটনৰ আৰু এইযোৰ ব্লেক কালাৰত এযোৰ লৈছে ইয়াতো ৰঙা ৰঙৰ ফুলৰ কাম কৰা আছে সৰু সৰু বুটা আছে এইযোৰ ষ্টেপল কটনৰ কাপোৰ হয় ষ্টেপল কটনৰ কাপোৰ কিযোৰো পিন্ধিবলৈ বহুত বেছি কমফৰ্টেবল হয় এনেকুৱা এইযোৰ কইনাই নিজৰ কাৰণে লৈছে কইনাই নিজৰ কাৰণে বহুত কাপোৰ কিনিছে মোৰ কৈয়ে ভাগৰ লাগি গৈছে এইযোৰ খুব ধুনীয়া এটা কালাৰ বগাত পিংক কালাৰ আছে এইযোৰো কইনাই নিজৰ কাৰণে লৈছে বিয়াৰ পিছত পিন্ধিবৰ কাৰণে আৰু ব্লাউজৰ কালাৰটো চাওক পিংক কালাৰত আছে ব্লাউজ পিচটো খুব ধুনীয়া এযোৰ কাপোৰ এইযোৰ ষ্টেপল কটনৰ হয় এইযোৰ লৈছে কইনাৰ মাকৰ কাৰণে
জোৰোণত পিন্ধিবৰ কাৰণে এইযোৰো টচ কটনৰ কাপোৰ হয় খুবেই বেছি মৰম লগা কাপোৰযোৰ কালাৰটো বহুত বেছি মৰম লাগিছে এইযোৰ কইনাৰ মাকৰ কাৰণে লৈছে আৰু দুযোৰ কাপোৰ আছে সেই দুযোৰো আপোনালোকক দেখুৱাই আছো আৰু দুযোৰ কাপোৰ কইনাই মগৰদা ক্লাছিক কালেকশ্যনৰ পৰা লৈছে সেই দুযোৰ কাপোৰ আপোনালোকক দেখুৱাই আছো ৰব আৰু এই দুযোৰ কাপোৰ এটো কি বুলি কয় আখি হুটাৰ কাপোৰ বুলি কয় পিন্ধিবলৈ বহুত বেছি আৰাম হয় এই কাপোৰ কেজোৰ আমাৰ আইতাৰ কাৰণে আৰু এজনী মানে দেউতাকৰ ফালৰ আইতাক আৰু এজনী মাকৰ ফালৰ আইতাক কইনাৰ এই দুজনী আইতাকৰ কাৰণে দুযোৰ কাপোৰ লৈছে এয়া আখি হুটাৰ কাপোৰ মোৰো এযোৰ ৰঙা ৰঙৰ ফুল থকা আখি হুটাৰ কাপোৰ আছিলে হসাকে কৈছো পিন্ধিবলৈ বহুত বেছি আৰাম লাগে এই দুযোৰ কাপোৰ লৈছে আৰু এয়া দুযোৰ কাপোৰ লৈছে আমাৰ কইনাজনীয়ে মগৰদা ক্লাছিক কালেকশ্যনৰ পৰা লৈছে এই দুযোৰ কাপোৰ আপোনালোকক অকমান দেখুৱাই আছো ভালকে এযোৰ টচ কটনৰ কাপোৰ লৈছে খুব বেছি মৰম লগা এযোৰ কাপোৰ এয়া এখন চাদৰ এইযোৰ কইনাৰ নিজৰ কাৰণে লৈছে আৰু কইনাৰ মাকৰ কাৰণে আৰু এযোৰ কাপোৰ লৈছে এইযোৰ আপোনালোকক দেখুৱাইছো ৰব এইবিলাক চাওক এইখন চাওক পুৰা গোটেই চাদৰখনতে হেভি ৱৰ্ক কৰা আছে ফুলৰ কাম কৰা আছে গুণাৰে খাদি খিচা জোৰা বুলি কয় এইযোৰ মই শুদ্ধকে ক'ব পাৰিছো না নাজানো বাৰু এইযোৰো মগৰদা ক্লাছিক কালেকশ্যনৰ পৰা লৈছে এইযোৰ কাপোৰ মোৰ বহুত বেছি ভাল লাগিছিল কিন্তু তাই লম বুলি ক'লে আৰু এইযোৰ মাকৰ কাৰণে লৈছে কইনাৰ মাকে এইযোৰ জোৰোণত পিন্ধিব নহলে বিয়াৰ দিনা কোনবা এদিন পিন্ধিব আৰু কেনেকুৱা লাগিছে কাপোৰ কেইযোৰ আপোনালোকে জনাব আৰু ভিডিওটো ইমানেই আছিল আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো ফেন্সি বজাৰৰ হোলসেল মাৰ্কেটৰ পৰা কি বজাৰ কৰিলো বিয়াৰ বজাৰ হে আপোনালোকক দেখুৱালো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটো হেকলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো এনেদৰে আপোনালোকক লগ পাই থাকিম নতুন ভিডিওৰ সৈতে আজিলৈ আহিছো বাই বাই আই লাভ ইউ অল